বিজনীৰ এজন লোক বহিৰাজ্য কেৰালাৰ পৰা 7 বছৰ ধৰি সন্ধানহীন। চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত 2 নং দাৰাংকা নিবাসী নৰেশ মণ্ডল যোৱা 2017 বৰ্ষৰ 10 অক্টোবৰত গাঁওখনৰে সন্তোষ মণ্ডল আৰু প্ৰেমা মণ্ডলৰ লগত কৰ্মসূত্ৰে গৈছিল কেৰালাৰ কৰ্মেটলৈ। কেৰালাৰ কৰ্মেটৰ পৰা পৰিয়ালৰ লগত এদিন ফোনযোগে যোগাযোগ কৰিছিল পত্নীৰ সৈতে। তাৰ পাছৰে পৰাই সন্ধানহীন হৈ পৰে নৰেশ মণ্ডল নামৰ লোকজন। স্বামী নিৰুদ্দেশ হোৱা সন্দৰ্ভত বৰবাজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল পত্নীয়ে, কিন্তু আজিলৈকে কোনো খা খবৰ নাপালে স্বামীৰ। নৰেশ মণ্ডলে 2টা সন্তানসহ নিজ পত্নীক নিজ বাসগৃহত থৈ কৰ্মসূত্ৰে কেৰালালৈ যোৱাৰ পাছৰে পৰা আজি পৰ্যন্ত নাই কোনো সন্ধান। পত্নীয়ে এতিয়া 2 সন্তানক লৈ দিন হাজিৰা কৰি বহু কষ্টেৰে সংসাৰ চলাই আহিছে। কোনো সদাশয় ব্যক্তিয়ে যদি মানুহগৰাকীৰ নৰেশ মণ্ডলৰ কোনো সম্ভেদ লাভ কৰে তেন্তে বিজনী থানা অথবা 6901428059 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পত্নীয়ে। কেরালা কামে গেছিল, ওই যে পেমাগো লগে কতদিন আগে গেছিল কামে? গেছিল 7 বছর হইল পারে। তারপরে এই যে ওরা পেমা আর সন্তোষ ওগুলোকে গেছিল, পরে খবর টবর নাই, এই জন্য আমরা থানায় এজাহার দিছি আর কি। কতদিন আগে এজাহার দিছিলেন? এজাহার দিছি তোমরা 7 বছর 3-4 মাস হইল আর কি দেওয়া হয়েছে আর কি। আচ্ছা, 7 বছর ধরে কোনো যোগাযোগ নাই? নাই, বাড়িতেও খবর নাই। তো আসলে তো কোনো যোগাযোগ নাই, না। কি করবেন এখন? এখন যদি কেউ যদি পায় আর কি এই নম্বরে ফোন করলে এলো। মোৰ ভিনি লাগে নৰেশ মিস্ত্ৰী নামটো। 2017 মান মই তেতিয়া কেৰালাত আছিলোঁ। পিছে সি মোৰ লগত কোৱা নাই, ফোন চোন কৰা নাই। পিছত আৰু মই তাৰ লগৰী আছে, লগৰীকেইটাৰ লগত কামত গৈছিল। এই ক'তবা যাম বুলি চেন্নাই না ক'তবা যাব কৈ আছিল। পিছে আৰু সিহঁতৰ লগত কামত গ'ল। পিছত সিহঁতে ৰিটাৰ্ণ আহি গ'ল। ঘৰত আহি কিনে ৰিটাৰ্ণ আহিলে আমাৰ লগতো যোগাযোগ কৰা নাই, একোৱে কোৱা নাই যে মানুহটো হেৰাইছে বুলি ক'ব লাগে আমাৰ ঘৰত আহি কেনে। সেই ঘৰত আহি কেনে আমাক কোৱা নাই, আৰু আমি গিলা আৰু উল্টা যাই কেনে আৰু সুধিছোঁ যে কি হ'ল দে মোৰ ভিনিটো এই ল'ৰাটো যে লৈ গৈছিল যে পেমা আছিল আৰু সন্তোষ আছিল, সিহঁতৰ লগত গৈছিল। যাৱাৰ পিছত আমি গিলা সি আহি কেনে ক'ব লাগে আমাৰ ঘৰত যে এনেকা তোমাৰ মানুহটো হেৰাইছে। সি আহি কেনে চুপচাপ, দুটাই চুপচাপ আছে। থকাৰ পিছত আমি গিলা সুধিছোঁ যে এনেকা মানুহটো ক'ত, সিহঁতে একোৱে নকয়। তাৰপিছত আমি গিলা আৰু বৰবাজাৰ নাকত FIR কৰিলোঁ। FIR কৰাৰ পিছত 1-2 দিনমান পুলিচ আহিলে। পুলিচ আহি কেনে আকৌ আমাকে সুধি থাকে কি হ'ল, মানুহটো পাইছে না নাই। আৰু যদি কোনোবা যদি মানুহটো যদি চাই থাকে এইটো নাম্বাৰত ফোন কৰি দিলে হ'ল। ধন্যবাদ।